আজি মই যেটো টপিকস লৈছো এটো হৈছে এভারেজ গড় গড় লৈ আলোচনা কৰিম গড় আমাক কেনেকৈ উলিয়াব দিয়ে চাওকচোন ধৰি লওক ইয়াত তিনিখন স্কুল আছে এইখন স্কুলত 50 জন ছাত্ৰ ছাত্ৰী আছে ইয়াত 100 জন আৰু ইয়াত 150 জন ছাত্ৰ ছাত্ৰী আছে ইয়াত কিমান আছে 50 ইয়াত 100 আৰু ইয়াত 150 ষ্টুডেন্ট আছে আমাক যেতিয়া গড় উলিয়াব দিব আমাক যদি কয় এই তিনিখন স্কুলৰ গড় ল'ৰা ছোৱালীৰ সংখ্যা কিমান এভাৰেজ যেটো কৈছে আমি এনেকৈতো ক'ব নোৱাৰিম যে ইয়াত 50 জন ইয়াত 100 জন ইয়াত 150 জন আমাক কি কৈছে যে গড় উলিয়াব দিছে গতিকে আমি কেনেকৈ কৰিম এটো যে এই তিনটা কি কৰিম আগত আমি এড কৰি দিম এড কৰি দি ডিভাইড কিমান কৰিম কেইখন স্কুলৰ তিনিখন স্কুলৰ যোগ কৰিলে কিমান পাম 300 ডিভাইডেড বাই 3 তেনেহলে আমি কিমান পালো 100 মানে আমাৰ এই তিনখন স্কুলৰ গড় ল'ৰা ছোৱালী হল কিমান জন 100 জন আমি এনেকৈ উত্তৰ দিব পাৰিম একৰ পৰা 5 লৈ স্বাভাৱিক সংখ্যাবোৰৰ গড় কিমান তা স্বাভাৱিক সংখ্যাবোৰৰ গড় একৰ পৰা 5 লৈ সংখ্যা কেইটা হল 1 + 2 + 3 + 4 + 5 5 লৈ দিছে যেহেতু 5 লৈকে ডিভাইড বাই কিমান হ'ব 5 যদি আমি সমাধান কৰো এটো এড কৰিলে কিমান পাম 15 বাই 5 ডিসিকেল টু কিমান 3 যদি আমাৰ পৰীক্ষাত এনেকুৱা আহে তেনেহলে আমি সোনকালে কৰিব পাৰিম যদি পৰীক্ষাত একৰ পৰা 5 লৈ নিদি আমাক যদি 50 লৈকে দিয়ে তেনেহলে আমি কেনেকৈ কৰিম যেতিয়া 50 লৈকে দিব তেতিয়া আমি কেনেকৈ কৰিম তেতিয়া এনেকৈ লিখিব গলে কিমান টাইম লাগিব বহুত টাইম লাগিব গতিকে আমি শৰ্ট এটা ট্ৰিক চাও যেটো ট্ৰিক্সৰ দ্বাৰা আমি অতি সোনকালে কেই সেকেন্ডৰ ভিতৰতে আমি যাতে সমাধান কৰিব পাৰো চাও আমাৰ ট্ৰিক্সটো হল স্বাভাৱিক সংখ্যা কিমানৰ পৰা আৰম্ভ হয় 1 প্লাস কিমান লৈকে 50 1 + 50 ডিভাইডেড বাই 2 ডিসিকেল টু আমি কেনেকৈ পাম এটো যেহেতু আমাৰ 50 লৈকে দিছে 1 + 50 কিমান হয় 51 ডিভাইডেড বাই 2 ডিসিকেল টু 285.5 এটো হল আমাৰ 1 ৰ পৰা 50 লৈকে আমি যেতিয়া শৰ্ট ট্ৰিক্সত চালো এটো এনেকৈ উলিয়াব পাৰিম কিন্তু আমাৰ এইটো যে ফৰ্মুলাত আছে নে আমি কেনেকৈ গম পাম এটো যে ফৰ্মুলাত আছে নে আমি কেনেকৈ গম পাম আমাৰ একৰ পৰা কিমান লৈকে দিছে প্ৰথমতে 5 লৈকে আছিল যেটো 5 লৈকে আছিল আমি 5 ৰে ডিভাইড কৰি কিমান পাইছো 3 পাইছো আমাৰ ট্ৰিক্সত আছে নাই চাও কিমানৰ পৰা আৰম্ভ হৈছে একৰ পৰা কিমান লৈকে 5 লৈকে ডিভাইডেড বাই কিমান 2 তেনেহলে আমি কিমান পালো 6/2 ডিসিকেল টু কিমান 3 এনেকৈ আমি যিকোনো এটা অংক যিকোনো দিয়ক যে একৰ পৰা 100 লৈকে দিয়ক একৰ পৰা 150 লৈকে দিয়ক একৰ পৰা 200 লৈকে দিয়ক একৰ পৰা 300 লৈকে দিয়ক যিকোনো ধৰণৰ অংক স্বাভাৱিক সংখ্যাৰ অংকৰ যদি আমাক গড় উলিয়াব দিয়া তেনেহলে আমি এনেকৈ উলিয়াব পাৰিম হ'ব যে একৰ পৰা 50 লৈ স্বাভাৱিক সংখ্যাৰ গড় আমি এনেকৈ উলিয়াব পাৰিম একৰ পৰা 50 লৈকে একৰ পৰা যদি 5 লৈকে দিয়ে তেনেহলে যদি 5 লৈকে দিয়ে আমি এনেকৈ উলিয়াব পাৰিম আমাক কি দিছে যে প্ৰথম 4টা অযুগ্ম সংখ্যাৰ গড় কিমান যে আমাক যেহেতু প্ৰথম 4টা অযুগ্ম সংখ্যা দিছে এই কাৰণে আমি প্ৰথম 4টা অযুগ্ম সংখ্যা আমি কি জানো 1 3 5 আৰু 7 প্ৰথম 4টা কৈছে এই কাৰণে আমি 4টা লিখিলো 4 লৈকে নহয় যে 1 আৰু 3 হ'ব এটো নহয় কিন্তু যে 1 আৰু 3 নহয় যেহেতু আমাক কৈছে 4টা এটা দুটা তিনটা চাৰিটা একৰ পৰা আৰম্ভ হয় যুগ্ম সংখ্যা 1 3 5 আৰু 7 আমাক কি কৈছে গড় উলিয়াব দিছে তেনেহলে গড় ইকুৱেল টু কি লিখিব পাৰিম 1 + 3 + 5 + 7 ডিভাইডেড বাই কিমান 4 3 1 4 4 5 কিমান হয় 9 9 আৰু 7 কিমান হয় 16 ডিভাইডেড বাই কিমান 4 ইকুৱেল টু কিমান 4 যদি আমাক এনেকৈ দিয়ে একৰ পৰা 4 লৈকে দিয়ে প্ৰথম 4টা দিয়ে বা 5টা দিয়ে বা 6টা দিয়ে বা 10টা দিয়ে তেতিয়া আমি এনেকৈ লিখি কৰিব পাৰিম যেতিয়া আমাক ক'ব যে প্ৰথম 40টা আমি 40টা কেনেকৈ কৰিম এইখিনি কৰোতে কিমান সময় লাগিব
এইখিনি কৰোঁতে দেখোন 10-15 মিনিট লাগি যাব। আমাক যেহেতু 1-2 মিনিটৰ ভিতৰত সলভ কৰিব লাগিব, যাতে আমি 1-2 মিনিট নহয় 1-2 ছেকেণ্ডতো সলভ কৰিব পাৰিম, তেনেকুৱা পদ্ধতি আমাৰ কৰিব লাগিব। যদি এনেকুৱা পৰীক্ষাত আহে প্ৰথম 40টা অযুগ্ম সংখ্যাৰ গড়, তেনেহ'লে আমি ডাইৰেক্ট লিখিম ইয়াৰ গড় হ'ব কিমান 40। এনসার শেষ, দেখা মাত্র এনসার করে দিয়া হল, 1 সেকেন্ডও নালাগিল। প্রশ্ন পড়ার লগে লগে আমার উত্তরখিনি হয়ে গল। আমাক যদি দিয়ে প্রথম 400টা অযুগ্ম সংখ্যার গড় কিমান, তেনেহলে আমি কি লিখিম, প্রথম 400টা যদি কয় 400 হলে কি হব, গড় কিমান হব 400 হব। যদি আমাক 150 দিয়ে 150 লিখিম, তাত যিমান দিব সেইটোৱে লিখি দিম, এইটোৱে আমাৰ এনসার। তেনেহলে আমি যিকোনো সংখ্যা, যিকোনো এটা সংখ্যা যদি দিয়ে ইয়াত, ধৰক 1 দিয়ক, 2 3 দিয়ক, 5 দিয়ক, 7 দিয়ক, 150 দিয়ক, 200 দিয়ক, 300 দিয়ক, যেটোই দিব সেই অযুগ্ম সংখ্যাৰ গড় যদি বিচাৰে, যে প্ৰথম 150টা অযুগ্ম সংখ্যা বা প্ৰথম 300টা বা প্ৰথম 500টা অযুগ্ম সংখ্যাৰ গড়, ডাইৰেক্ট আমি এই নাম্বাৰটো লিখি দিলে আমাৰ উত্তৰটো হৈ যাব। এনেকৈ আমি অযুগ্ম সংখ্যাৰ গড় উলিয়াব পাৰিম। 6টা যুগ্ম সংখ্যা, প্রথম 6টা যুগ্ম সংখ্যা কি কি, 2 4 6 8 10 আর কিমান 12, এইকেইটা হয় না নহয়, এইকেইটা হয়, এটা 2টা 3টা 4টা 5টা 6টা। এইকেইটাৰ কি বিচাৰিছে, গড় বিচাৰিছে, যে প্ৰথম 6টা যুগ্ম সংখ্যাৰ গড়। তেনেহলে আমি উত্তৰটো কেনেকৈ কৰিম, গড় ইকুয়াল টু ডিভাইড বাই কিমান হ'ব, 1 2 3 4 5 6। আমি যদি যোগ কৰোঁ কিমান পাম, 12 or 10 20, কিমান হয় 22 30 36 40 42, ডিভাইডেড বাই কিমান 6। তেনেহলে আমি কিমান পালো, ইয়াক যদি আমি ডিভাইড কৰো কিমান পাম 7। কিন্তু আমি এইটো একেবাৰে কম সময়ত আমি কেনেকৈ কৰিম সেইটো আমাৰ দৰকাৰ। চাওকচোন, এইটো যদি আমি কৰিব বিচাৰো, এইটো আমি একেবাৰে শৰ্ট প্ৰসেছত কৰিব পাৰিম। প্ৰথম 6টা, তেনেহলে 6 প্লাস গড় কিমান হ'ব, প্ৰথম কেইটা 6টা, তাহলে 6 plus 1 is equal to answer কিমান 7। এইটো আমাৰ উত্তৰ। এনেকৈ যিকোনো এটা প্ৰশ্ন প্রশ্নের উত্তর আমি কি করব পাৰিম, সমাধান কৰিব পাৰিম। এইটো যদি প্ৰথম 6টা নিদিয়ে, আমাক যদি কয় প্ৰথম 60টা যুগ্ম সংখ্যাৰ গড় কিমান, তেনেহলে আমি উত্তৰ কি পাম, ইয়াত ইয়াৰ গড় কি পাম 60 plus 1 is equal to 61 হৈছে। এনেকৈ আমি যুগ্ম সংখ্যাৰ গড় আমি উলিয়াব পাৰিম। ইয়াত কি দিছে, প্ৰথম 60টা যুগ্ম সংখ্যাৰ গড়, তেনেহলে 60 plus 1, প্রথম 6টা হলে 6 plus 1, ইয়াত যদি কয় 160, প্রথম 160টা যুগ্ম সংখ্যার গড়, তেনেহলে আমি কি লিখিম, গড় ইকুয়াল টু 160 প্লাস কিমান 1 is equal to 161। এনেকৈ আমি যিকোনো যুগ্ম সংখ্যাৰ গড় আমি কি কৰিব পাৰিম, উলিয়াব পাৰিম। এতিয়া চাওক, নেক্সট অংকলৈ যাওঁ। প্রথম 25টা যুগ্ম সংখ্যার গড় কিমান, যদি আমি এইটো nতম সংখ্যা ধৰো, তেনেহলে আমাৰ ফৰ্মুলাটো হ'ব n plus 1, তেনেহলে আমাৰ হ'ব 25 plus 1 is equal to answer হ'ব কিমান 26। তাৰপিছৰ কোশ্চেন দিছে প্ৰথম 32টা অযুগ্ম সংখ্যাৰ গড় কিমান, যদি আমি nতম ধৰো এইটো, তেনেহলে আমাৰ সূত্ৰটো হ'ব অনলি n, তেনেহলে আমাৰ উত্তৰটো হ'ব 32। নেক্সট দিছে প্রথম 49টা স্বাভাবিক সংখ্যার গড়। স্বাভাবিক সংখ্যা মানে 1 পৰা কিমান লৈকে 49 লৈকে, তেনেহলে আমি ইয়াৰ সূত্ৰটো হ'ব 1 plus n divided by 2। যদি আমি সূত্র ব্যবহার কৰো, তেনেহলে আমাৰ হ'ব 1 plus 49 divided by 2 is equal to 50 by 2 is equal to কিমান 25। এটো হ'ব আমাৰ आंसर। যে প্রথম 30টা যুগ্ম সংখ্যাৰ গড় কিমান, কি কৈছে যে প্রথম 30টা যুগ্ম সংখ্যাৰ গড়। আমি যুগ্ম সংখ্যাৰ ফৰ্মুলা কি পাইছো, যে যুগ্ম সংখ্যা যদি থাকে ইয়াৰ লগত কি কৰিব লাগিব, 1 যোগ কৰি দিলে আমি কি পাম, তাৰ উত্তৰখিনি পাই যাম। তেনেহলে প্রথম 30টা যুগ্ম সংখ্যাৰ গড় কিমান
30 প্লাস কিমান 1 is equal to 31 হৈছে। তাৰপিছত কি আছে অযুগ্ম সংখ্যাৰ গড়, যে প্ৰথম কিমান 12টা অযুগ্ম সংখ্যাৰ গড়, তেনেহ'লে আমি উত্তৰ কি পাম 12 এইটো গড়। লাষ্টত কি কৈছে যে প্ৰথম 30টা স্বাভাৱিক সংখ্যাৰ গড়, প্ৰথম 30টা স্বাভাৱিক সংখ্যাৰ গড়। তো প্ৰথম 30টা স্বাভাৱিক সংখ্যাৰ গড় আমি কি পাইছো ফৰ্মুলাখন কি পাইছো যে 30 প্ৰথম যে 1ৰ পৰা 30 লৈ এনেকৈ প্ৰথম প্ৰশ্নটো আছে যে 1ৰ পৰা 30 লৈ স্বাভাৱিক সংখ্যাৰ একে কথা যে প্ৰথম 30টা স্বাভাৱিক সংখ্যা যদি 1ৰ পৰা আৰম্ভ হয়, যেহেতু আমি কি লিখিব পাৰিম তো 1 + 30 ডিভাইডেড বাই কিমান 2 is equal to 31/2, তেনেহ'লে কি লিখিব পাৰিম 15.5 এইটো আমাৰ এনসাৰ। এতিয়া কথা হ'ল আপোনালোকে ঘৰৰ এতিয়া হোমৱৰ্ক মই কেইটা দিওঁ, প্ৰথম 130টা অযুগ্ম সংখ্যাৰ গড় আপোনালোকে মোৰ কমেন্ট বক্সত উত্তৰ দিব যে এইটো কৰাৰ পিছত আপোনালোকৰ উত্তৰ কি আহে। প্ৰথম ইয়াত কি আছে 120 120টা অযুগ্ম সংখ্যাৰ গড় কিমান হ'ব আপোনালোকে উত্তৰ দিব। আৰু শেষত আপোনালোকে প্ৰথম 300টা বুলি ক'লে কি পাম 1ৰ পৰা কিমান লৈ 300 লৈ প্ৰথম 300টা স্বাভাৱিক সংখ্যাৰ গড় কিমান হ'ব আপোনালোকে মোৰ কমেন্ট বক্সত উত্তৰ দিব। আৰু কোনে যদি মোৰ চেনেলত প্ৰথম দয়া কৰি মোৰ চেনেলটো লাইক কৰিব, এটা সাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীক জনাই দিব।